Hey you guys, welcome back to my channel. So welcome back to part 3 আৰু আপোনালোকে ভাবিব পাৰে মই আন্ধাৰত এতে কি কৰি আছো মানে মই গা ধুব গৈছিলো আৰু হেতু টাইমতে আমাৰ হোটেলত মানে কিবা কাৰেন্টৰ ইস্যু হৈ গলগে যাৰ কাৰণে জেনাৰেটৰো কাম কৰা নাছিল সো আন্ধাৰে মুন্ধাৰে মই কিবাকে ৰেডি হলো আৰু কিবাকে আৰু এটো হয় আমাৰ আজিৰ ভিউ जो बिहु अंधारत मैं किबाके मेकअप सेकअप करिलो आई डोंट नो मो खदाय लेट केनेके होय जाय सबे ब्रेकफास्ट खाबो गुसी गयसेगे और मैं इतलेके रेडी हो नाय मैं भाबिसो हेयर टो अलपन स्ट्रेट मारिलेटेन किंतु कारेन्टर इश्यू चली আছে होटेलत सो प्लग पॉइंट्स पर काम नाय करा सो मैं भाबिसो हेयर अलपन ड्राई शैम्पू मारो मैं यूजुअली नॉर्मली बा पेटिजर यूज करे बहुत मजा হয় এটো বা কেনকা হয় आई डोंट नो सो लेट्स ट्राई मैंने मारो अलपन लगाई लो एंड देन आई शो यू माय हेयर स्टाइल सो गाइज मैं जो 2 मिनट लेट करूँ ना इहते सब एरी मुख सचाके गुसी जाबगे नाजान मुख सदाय लेट क्यों हो जाए सो इटा मैं जाइसो ब्रेकफास्ट करिबो बाय सो जिते मैं ब्रेकफास्ट खाब गलो तेते लगे अलमोस्ट सबरे ब्रेकफास्ट खाई हो गइसिले सो ब्रेकफास्टत आसिल আজি पराठा और मैं पराठा और चाय खालो एंड देन हम निकल पड़े आज की जर्नी के लिए আৰু গাইজ অনেষ্টলি বাহিৰৰ যোনটো সিনাৰি আছিল ন হেতু ইমান ধুনিয়া আছিল ন মানে মই কি কম মানে মই ভাবিছিলো ধুনিয়াকে ৰেকৰ্ড কৰিম বুলি বাট মই জিতে ক্যামেৰাটো উঠাও গাড়ীখন এনেকা জোৰত হিলিব ধৰে ন মানে বিকজ পাহাৰীয়া ৰাস্তা হয় ন সো মই ৰেকৰ্ডে কৰিব নোৱাৰিলো ভালকে বাহিৰৰ সিনাৰিটো আৰু ওয়েদাৰটো ইমান ধুনিয়া আছিল ন मतलब क्या ही बताना এনেকা ওয়েদাৰত যদি হসাকে নে খিৰকিটো খোলা থাকে বাহিৰৰ পৰা ধুনিয়া বতা মাৰে আৰু ধুনিয়া গান বাজি থাকে তো মানুহ ধুনিয়াকে শুই যাব এন্ড आप लोग देख सकते हो ये लोग भी आराम से सो गए थे माने इमान धुनिया वेदर আছিল মানে হে টাইম টু মানে वाज रियली गुड আজিৰ ফার্স্ট প্লেস যোনটো আমি ভিজিট কৰিছো হেতু হৈছে তাগদা অৰ্কিড সেন্টাৰ ফুলাৰ পিছত পাত নহয় আগতে ফুলে তাৰ পাছত পাত হয় এইকেইটা কিহৰ প্লান্ট হয় বেগুনি অৰ্কিড হয় এইকেইটা অৰ্কিড হয় ন সব অৰ্কিড এই পাতবিলাক কেনে গলা বহুত স্পেচিয়েছ এটো আষ্ট্ৰপক্ৰিয়া অৰ্কিড আছে বাপ এইকেইটা সেম নেকি বহুত আছে অৰ্কিড প্লান্টস অৰ্কিডৰ যোনটো ফুল হয় সো হেতু ফুলে अराउंड মাৰ্চ বা এপ্ৰিল মান্থত বাট আমিতো গৈছো অগষ্টত তো সেই কাৰণে আমি ফুলটো দেখা নাপালো কাৰণটো ফুলা নাছিলে সো বাকি এবোৰ কিছুমান প্লান্টস আছিল ইয়াতে বহুতখিনি যোনবোৰ আপোনালোকে চাব পাৰে So yate sabole basically plants কিছুমান আছে বাকি সিনারিটো ধুনিয়া হয় বাকি এনে ইমান খাস একো নাই সো আমি এটা যাও আমাৰ নেক্সট ডেস্টিনেশন জায়গাটার নাম কি হয় তিনচুলে ধুনিয়া লাগিছে ভিউটো ধুনিয়া So guys, after visiting Orchid Center, আমি ইতে next location আহিছো তিনচুলে আৰু তিনচুলেৰ ভিউটো চাবলে হসাকে বহুতে বেছি ধুনিয়া আছিল ইয়াতে চাবলে আছিল চাহ বাগান আৰু পাহাৰবোৰ so it was really beautiful ঘোড়া পাৰি রাইড কৰিব মাস্ক পিন্ধা ঘোড়া নেটো ৰাস্তাটো দি নদীৰ কাষৰে ৰাস্তাটা গৈছে So yate ami photo uthilu ite ami jai asu amar again next location Okay.
আমি কি খাব ক'লে মই নিৰামিষ মানুহ মই নাখাওঁ সো আমি তিনচুলে চালোঁ এতিয়া নেক্সট আমি আহিছোঁ লামাহাটাত দোজো গছকেইটা দেখাই দিয়া কোনবোৰ গছ এইবোৰ এইখিনি ৰাইট খিনি বাওঁ ইমান ডাঙৰ এল'ভেৰা এটা ভিডিঅ' কৰি আছা ভিডিঅ' কৰি আছা ৱে টু লেক লেক ন স্মল পণ্ড বোলে এই আমি গোটেইকেইটা যাই আছোঁ এতিয়া লেকলৈ গোটেই খোপা বহুত খোজ কাঢ়িব লাগে ন বহুত খোজ কাঢ়িব নোৱাৰিব আমি কেইটা গৈ আছোঁ এতিয়া গৈ আছোঁ তোমাক দেখাই দিম ভিডিঅ'টো আইতা অহা নাই আইতা গাড়ীত বহি আছে সেইকাৰণে আমি আইতাক ভিডিঅ' দেখাম এতিয়া আমি আহাৰ ব'লা খোজ কাঢ়ি আছোঁ নাপাওঁহে নাপাওঁ ক'ত আছে মোতকৈ বেছি জোৰটো আইতাহঁতে ইমান পাৰিছে মই ক'ত আছে হা অ' মা হিমালয় পামগেচোন ইমান দূৰ যায় पहाड़ के बीच में ये है अगर ये आपको देखना तो जा सकते ओ पहाड़ से नीचे पानी नहीं गिरता है ऐसे ही बारिश का पानी जम নোৱাৰিতো মানুহকেইটাই কৈছে আধাতকৈও বেছি বোলে আছে বোলে মই নোৱাৰি আৰু কেঞ্চেল অঁ চব মানুহ আধা ৰাস্তাতে ৰখি গৈছে আধাতকৈ বহুত বেছি যাব লাগে ফটো উঠি গুচি যাম আৰু তলত ফটো উঠিম বুলি কৈ ইমানখিনি গুচি গৈছে বাপৰে আহিছা তুমি আৰু নোৱাৰো নাযাওঁ আৰু আমি আইতাহঁতে আহিলে ইয়াৰলৈকে ফটো কেইটামান উঠিলোঁ আৰু এতিয়া আমি ৰিটাৰ্ণ যাওঁ বিকজ নোৱাৰি ইমান যাবলৈ মই জিন্দা লাজ বনি গৈছোঁগৈ ইমান দূৰ পৰা খোজ কাঢ়ি পানীখিনি খাই যে ইমান শান্তি লাগিছে ন এইকেইটা বোলে এটাৰ দাম 10 টকাকৈ এইটো 5 টকা হ'ব লাগে বাট মোৰ পৰা 10 টকা লৈছে চ' এইটো 10 টকাকৈ লৈছে আৰু এইটো ষ্টিং এইটোৰ দাম এনেই 20 ৰুপিজ হয় নেকি বাট 35কৈ লৈছে নাজানো কিয় আৰু ষ্টিং খায় বিকজ হি ইজ ছাপৰি চ' আমি এতিয়া হোটেলত আহিছোঁ আফটাৰ ইমান ৱক কৰাৰ পিছত আমি খাই আছোঁ চিকেন ম'ম'জ আমি যোৱাৰ আগতে চাইনবোৰ্ডখন ভালদৰে চাই ল'ব লাগিছিল তাতে ধুনীয়াকৈ লিখা আছে ড'ণ্ট গ' বুলি মানুহে লিখি থৈ গৈছে মানে ইমান ওপৰত যাব লাগে ন যোনে গৈ আহিছে ন লাইক হেডছ অফ টু দেম আমাক যেতিয়া আমি যাই থাকোঁতে কেইটামান মানুহে মানে আহি ক'লে আৰু যে আপলোক তো ভি আধা ভি নেই গয়ে হ অৰ ভি হে তো সিহঁতে বোলে 2 ঘণ্টা বোলে ৱক কৰি ওপৰত গৈছিলে তাকো ভুল ৰাস্তা দি তো সিহঁতে ৰিটাৰ্ণ আহি আকৌ গৈ আছিলে চ' হেডছ অফ টু দেম এজ ৱেল চ' এনিৱেজ আমিতো লাইক ওপৰত যোৱা নহ'ল বাৰু আমি গুচি আহিলোঁ কাৰণ আমাৰ দৰে আমি বুলি নহয় বহুত মানুহে আধাতকৈ বেছি মানে যাই গুচি আহিছে কাৰণ বহুতখিনি যাব লাগে চ' লামাহাটাত ইমানখিনি খোজ কঢ়াৰ পিছত আমি এতিয়া আহিছোঁ আমাৰ নেক্সট লোকেশ্যনত আৰু সেইটো হৈছে এটা বুদ্ধিষ্ট মনেষ্ট্ৰী তুমি এতিয়া থাকিবা ন দিয়া চাইছোঁ নহয় অ'কে Dojo bola. Itu nomu ha nomu. Nomu koi dia?
কি হৈছে হা sweater shopping চলি আছে সবে মিলি sweater shopping কৰি আছে কি কৰিলা shopping হেৰি পোৱালি দুটা হা মই এটা পোৱালি হৈছিল এটা পোৱালি আমি এইখনক কি বুলি sweater নেকি তো নে জেকেট মুৰেদি অকল সোমাই থৈ যে হাত নাই একো নাই কি কয় এইখন কি কইবা এম জানিব নাজানো জানিছিলো কাপৰ নিচিনা যে সোমাই দিয়ে চুৱেটাৰ এটা আৰু এখন এই হেৰি ষ্টল 100 টকা ঠিকে আছে আৰু তুমি কি কিনিলা মই এইটো এই সৰু মোৰ হেৰিটো নাকি আছে নহয় চুৱেটাৰ এটা কিনিলো আৰু এখন চল ললো ভালে আছে সবকে দিব লাগিব ন ঠিকে আছে বঢ়িয়া চবৰে শ্বপিং বঢ়িয়াকৈ হৈ গৈছে চ' গাইজ গধূলি টাইমত আমি ওলাই গৈছিলোঁ মল ৰোডত এই কিবা কিবি সৰু সুৰা বস্তু শ্বপিং কৰিব আৰু সেইটো টাইমত দিছিল ইমান জোৰকৈ বৰষুণ চ' সেইকাৰণে আমি সোমালোঁ ম'ম'জ খাবলৈ মই দাৰ্জিলিঙত আহি ঠিকছে ম'ম'জ ধুচিছোঁ কাৰণ ইয়াৰ ম'ম'জবোৰ লিটাৰেলি টেষ্টি আছিল আৰু আমাৰ সঁচাকৈ বহুত য়ামি আছিলে ম'ম'জবোৰ চ' ম'ম'জ খালোঁ আৰু বৰষুণতো ঠিক সেইখিনি পাত মই ৰেকৰ্ড নকৰিলোঁ মল ৰোড ঘূৰাখিনি ইমান জোৰত বৰষুণ দি আছে চ' আমি ম'ম' খাই আহিলোঁ আজি দিনটোত ইমান ম'ম' খাইছোঁ ন ম'ম' খাই মানে মোৰ মূৰটো ম'ম' দৰে হৈ গৈছেগৈ আৰু এতিয়া ইমান বৰষুণ চ' গাইজ মল ৰোডত যোৱা পাৰ্টটো মই ৰেকৰ্ড নকৰিলোঁ কাৰণ সেইটো টাইমটো মই জাষ্ট এনজয় কৰিবৰ কাৰণে গৈছিলোঁ আৰু আমি ঠিকছে ভিজিলোঁ আৰু ভিজি পিনে হোটেল আহিলোঁ হোটেল আহি অলপমান ফ্ৰেছ হ'লোঁ এণ্ড দেন আমি কৰিব গ'লোঁ ডিনাৰ কি নাম হয় চাটনিটোৰ নাম কি কৈছিলে চাটনিটোৰ নাম কি কৈছিলে चटनी का नाम क्या था चटनी का नाम गोरखा so this is गोरखा चटनी नेपाली special chutney so guys that was it for today's video aru log pam ami yar final part ot yani ki part 4 ot so till then bye bye and take care